নমস্কাৰ, মোৰ নাম মোহাম্মদ আকৰাম হুছেইন। মই পশ্চিম গণপতি উচ্চতৰ বিদ্যালয়ত পঢ়োঁ। পঞ্চম শ্ৰেণীৰ ছাত্ৰ। আজি আমি প্ৰজেক্টটোৰ নাম হ'ল চ'লাৰ হোম লাইট। আমি কেনেকৈ চ'লাৰৰ এটা ঘৰ চলাব পাৰোঁ তাৰে ওপৰত আমি এই প্ৰজেক্টটো বনাইছোঁ। এই প্ৰজেক্টটো বনোৱাতে 5টা বস্তু ব্যৱহাৰ হৈছে: চ'লাৰ পেনেল, লাইট পেনেল, চুইচ, ৱায়াৰ, বেটাৰী আৰু কাৰ্টনটো আমি ঘৰৰ পৰা ব্যৱহাৰ কৰিছোঁ। ইয়াতে চ'লাৰ পেনেল আৰু ভিতৰত এটা বেটাৰী আছে। চ'লাৰ পেনেল আৰু বেটাৰী সংযোগ কৰি চ'লাৰ পেনেললৈ আমি ভিতৰত থকা বেটাৰীটো আমি চাৰ্জ কৰোঁ আৰু ইয়াৰ পৰা দুডাল ৱায়াৰ গৈছে লাইট পেনেললৈ, প্লাছ আৰু মাইনাছ আমি সংযোগ কৰি দিছোঁ। তাৰ পৰা আৰু দুডাল ৱায়াৰ চুইচটোলৈ হৈছে অ'পেন আৰু ক্ল'জ। আমি অ'পেন কৰি দিলে লাইটটো জ্বলিব আৰু ক্ল'জ কৰি দিলে লাইটটো নুমাব। বিদ্যুৎ আমি কেনেদৰে সংৰক্ষণ কৰি সৌৰ শক্তিৰ দ্বাৰা আমি চ'লাৰেৰে এখন পৰিৱেশ ঘৰ এখন চলাব পাৰোঁ তাৰ ওপৰত আমি প্ৰজেক্টটো আগবঢ়াইছোঁ।